আমাৰ সকলোৰে বুকুৰ আপোন জুবিন গাৰ্গ ডাঙৰীয়া হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল। আমি সকলোৱে সংকল্প লৈছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি আমি সকলোৱে সজীৱ কৰি ৰাখিম। প্ৰায় ৩০-৩৫ বছৰ গীতেৰে সুৰেৰে জুবিন গাৰ্গ ডাঙৰীয়াই আমাক মোহাচন্ন কৰি ৰাখিছিল। জাতিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক বিশেষ কি দিব পাৰে কি দিব নোৱাৰে আমি এই কথা ক'ব নোৱাৰোঁ, কিন্তু জাতিটোৱে কি কৰিব পাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি প্ৰত্যেক দিনাই সজীৱ কৰি ৰাখিব পাৰে, তাৰেই কাম আৰম্ভ আমি কৰিছোঁ। আজিৰ দিনটোত আমি এই নগাঁৱত ৰূপক শৰ্মা ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত আৰু পৌৰসভাৰ তত্বাৱধানত জুবিন পাৰ্ক স্থাপন কৰি ৰাইজৰ কাৰণে উচৰ্গা কৰিলোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা প্ৰতিমূৰ্তি আমি উচৰ্গা কৰিলোঁ। আজি ৰাতিপুৱা আমি কামপুৰতো এখন জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত পাৰ্ক নতুনকৈ গঠন হোৱা ৰাইজৰ কাৰণে উচৰ্গা কৰিবলৈকে সক্ষম হৈছিলোঁ। আকৌ কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়া আমাক বহুত দি গ'ল, জাতিটোক বহুত আগুৱাই থৈ গুচি গ'ল। আমি এইখিনি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি কৰাৰ সময় এয়া আৰম্ভণি কৰিছোঁ আৰু নিশ্চয়কৈ কৰিম। জুবিন গাৰ্গ ডাঙৰীয়াক অসমৰ মানস পটত নহয় বিশ্বৰ মানস পটত আমি জীয়াই ৰাখিম। আমিতো মিয়া মানুহ বুলিতো কাকো মিয়া শব্দটোৰে কাকো বেয়াকে নকওঁ, আনকিটো চেয়াৰমান আলী ডাঙৰীয়া মিয়া বুলি কয়। বহুতো মুছলমান নেতাই নিজকতো মিয়া বুলিয়ে কয়। কিছুমানে মিয়া বুলি ক'লে বেয়া পায়। আমাৰ নগাঁৱৰ হয়তো কোনোবা নেতা আছে তেওঁলোকে মিয়া বুলি ক'লে বেয়া পায়। যিসকল আচলতে মিয়া তেওঁলোকে মিয়া ক'লে বেয়া নাপায়, ডুপ্লিকেট মিয়াই মিয়া বুলি ক'লে বেয়া পায়। গতিকে তেওঁলোক মিয়া মানে জ্ঞানী মানুহ, গতিকে আমি সেইটো কথা কমেই, তাত আমি আমাৰ লোকধা কৰিব লগা একো নাই। বিৰোধী ঐক্যত জোঁটপুট নহয়, তেওঁলোকৰ ভংগই হৈছে যেন লাগে, কাৰণ তেওঁলোকে মিলিব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া এটা ডাঙৰ এলিগেশ্যন আনিছে। তেওঁ কৈছে যে দুজন ব্যক্তিয়ে কংগ্ৰেছৰ য'ত য'ত জিকাৰ সম্ভাৱনা আছে, মুছলমান অধ্যুষিত সমষ্টিকেইটাত, বাকী সমষ্টিতটো জিকাৰ সম্ভাৱনা নাই, তাতে তেওঁলোকে টকা পইচাৰ খেল কৰা বুলি কৈছে। আৰু এই এলিগেশ্যনটো কোনে আনিছে? অখিল গগৈ ডাঙৰীয়াই, আমি অনা নাই। কিন্তু আমি আগতে কৈছিলোঁ যে 23টা সমষ্টিত বিভিন্ন টকাৰ কথা বতৰা হ'ব আৰু এই কথা লৈ ৰাজীৱ ভৱনত দুৰ্বাদল কাজিয়া হ'ব। আজি অখিল গগৈ ডাঙৰীয়া, কালি অখিল গগৈ ডাঙৰীয়াই ক'লে এই আৰম্ভণিয়ে আৰু শুনিবলৈ পাব।